সত্য। এই আজি গৌৰৱ গগৈ জিকাৰ কাৰণে আমি আজি পাৰ্টি খাইছোঁ আৰু মনো আনন্দ কৰিছে, ৰাইজেও আজি ভাল পাইছে। বহুত দিনৰ পোৱা বস্তুটো আজি হেৰাই যোৱা বস্তুটো আজি পাইছোঁ আমি। গৌৰৱ গগৈ জিন্দাবাদ। গৌৰৱ গগৈ জিন্দাবাদ। ৰতন, খানা খোৱা হৈছে ন? আজি গৌৰৱ গগৈ জিকাৰ কাৰণে হয় নহয় পাৰ্টি? ঠিকে আছে। আজি মোৰ ৰাইজৰ মনো ভাল লাগিছে আজি, হয় নহয়? ভাল লাগিছে না? ভাল লাগিছে। ভয় জয় কৰিবলৈ নাই একো, হয় নহয়? পাণ্ডৱ ছাৰ, আজি গৌৰৱ গগৈ জিকাৰ কাৰণে আমাক কেনেকৈ লাগিছে মন? বহুত আনন্দ। এবাৰ আমি যি ভাবিছিলোঁ তাতকৈ বেছি ভোটতে জয়লাভ কৰিছে গৌৰৱ গগৈ। আমি আনন্দ আৰু একো হ'ব নালাগে। আমি গৌৰৱ কৰোঁ, হয় নহয়? আমি গৌৰৱ কৰিম। সকলো ৰাইজকো দেখাইছোঁ আজি প্ৰীতি ভোজন এটা ৰাইজে আজি গৌৰৱ গগৈ জিকাৰ কাৰণে আমি খাইছোঁ আজি যে এসাঁজ। ভাল লাগিছে আজি মোকো। ধন্যবাদ ইয়াৰ পৰাই। আচলতে আজি যি ভোজৰ আয়োজন কৰা হৈছে এইটো কংগ্ৰেছৰ বিজয়ী বুলি নহয়, এজন যোৰহাট সমষ্টিৰ পৰা এজন উচিত ব্যক্তিক সাংসদলৈ পঠোৱাৰ কাৰণে আমি আমাৰ এই মামৰা সমষ্টিৰ তিমন অঞ্চলবাসীৰ ৰাইজে লগ লাগি এসাঁজ আমি যি আজি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ লাগি এসাঁজ আনন্দময় এসাঁজ ভাতৰ মুঠি আমি লৈছোঁ। এই আনন্দৰ আৰু জাতিৰ যিটো আমাৰ সমিল মিল আছে, এই বস্তুটো সদায় বজাই ৰাখিবৰ কাৰণে যি আমি এজন উপযুক্ত ব্যক্তিক সাংসদ হিচাপে নিৰ্বাচন কৰি পঠিয়াইছিলোঁ আৰু তেওঁ জয়যুক্ত হৈছে। তাৰ কাৰণে আমি এই আনন্দৰ এসাঁজ ভাত মুঠি আজি লৈছোঁ। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ জিকাৰ কাৰণে মাহমৰা সমষ্টিৰ তিমনবাসী ৰাইজে অহেতুক প্ৰচেষ্টা কৰিছিলে। ঘৰে ঘৰে গৈ তেখেতসকলে ভোট বিচাৰিছিলে গৌৰৱ গগৈৰ কাৰণে। সৰ্বশেষত গৌৰৱ গগৈ ৰাইজে জনগণে ভোট প্ৰদান কৰি মাহমৰা সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰিবৰ কাৰণে সক্ষম কৰালে। সেইবাবে প্ৰথমতে মই মাহমৰাবাসীৰ জনগণলৈ মই শ্ৰদ্ধা সেৱা ভক্তি জনাইছোঁ। লগতে যিসকল কৰ্মকৰ্তাই গৌৰৱ গগৈ জিকাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ যথেষ্ট কষ্ট কৰিলে, দিন ৰাতি একাকাৰ কৰি মহিলা পুৰুষ যুৱক যুৱতী উভয়ে অহোপুৰুষাৰ্থ যথেষ্ট কষ্ট কৰি দিনক ৰাতি কৰি ৰাতিক দিন কৰি একাকাৰ কৰি তেখেতসকলে ভোট বিচৰা কাৰ্যত লিপ্ত হৈ অৱশেষত আমি আজি জয়লাভ পাবলৈ সক্ষম হ'লোঁ। সেই উপলক্ষে আমি তিমনবাসী ৰাইজে আনন্দতেই এসাঁজ খাবৰ কাৰণে আমি আয়োজন কৰিছিলোঁ আৰু সেই এসাঁজত অংশগ্ৰহণ কৰা সকলো মহিলা পুৰুষ যুৱক যুৱতীক কণ কণ ল'ৰা ছোৱালীকো আমি ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে। আৰু ভাৰতত যে গণতন্ত্ৰ আজি যে জয় হৈছে তাৰ কাৰণে আমি পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমুৰ দুৱাৰষাৰ ধন্যবাদ।